মই বাবাটো বৰুৱা আৰু এটা নতুন মই নাওবৈচা ঘৰত আছোঁ, গাঁৱৰ ঘৰত, পুখুৰী পাৰত। এইটো চাইছে? এইটো কি টকা ঠিকে আছে? বঢ়িয়া, ঠিকে আছে দিয়া। এতিয়া মানে মোৰ এটা আৱেগৰ বস্তু, চাইকেল এখন আছিলে, বহুত পুৰণা। মানে মই এই বস্তুবিলাক মানে আজি মই গাঁৱৰ ঘৰত আহিছোঁ, মায়ে ক'লে আৱৰ্জনা বস্তু আছে, বস্তুবোৰ বিক্ৰী কৰোঁ। এখেত আহিছে চিলনিবাৰী, এখেতে বোলে কিনিব, তাকে চাওঁ কি। এই চাইকেলখন যে মোৰ আৱেগ, মই যেতিয়া স্কুল পঢ়িছিলোঁ মায়ে এই চাইকেলখন কিনি দিছিলে মাত্ৰ 800 টকাত, ছেকেণ্ড হেণ্ড চাইকেল। আৰু এইখনৰ বিক্ৰেতাজন এতিয়া মৰিলে। আৰু এইবিলাক আছে, এয়া মা আৰু এয়া এখেতে কিনিবলৈ লৈছে। এটা জুখিব, টেকনিকটো বেলেগ, এইটো বান্ধি দিয়া যায়, তেওঁ জুখিব, তুমি চাবা। এইটো কিমান টকা উঠাই দিলা? এইটো 1.5 কেজি হৈ গৈছে, একদম সোণৰ নিচিনা জুখি আছে। হাত এৰি দিয়া, 12 কেজি। এখন চাইকেলখনৰ ওজন হৈছে মোৰ 12 কেজি, আৰু এক্সট্ৰা ৰিংচিংবোৰ আছে, এইবোৰ জুখিব আছে। ইয়াত 12 65 টিং 4 কেজি পাষ্টত টিঙত দিছে মোক, এইটো কি কয় 12 টকা। 4 কেজিত হ'ল 4 বাং 48, আৰু এইফালে হ'ল 6 টকা, 48 6 54, 54 টকা। ঠিক আছে। তাৰপিছত এইটো হ'ল 18 কেজি 500 লোহা, 18 কেজি 500 হৈ গ'ল তোমাৰ 20 টকা কেজিকৈ লৈছোঁ। 118 ইনটু প্ৰথম 18 কেজি উলিয়াই লৈছোঁ, 20 টকাকৈ 360 টকা, প্লাছ আধা কেজি মানে 10 টকা, 370 টকা। এতিয়া গোটেইকেইটা প্লাছ কৰিলে কিমান হ'ব? 370 প্লাছ এইটো কিমান? 54 65 489 টকা। 489 টকা পাইছোঁ। আৰু চাইকেলখন বিক্ৰী কৰি এইটোৱে হৈছে বস্তু। মায়ে 11 টকা ঘূৰাই দিব লাগে। এইটো মায়ে পইচাটো পালে, এইটো মা পইচা, কৃষ্ণ কৰি লওঁ। তুমি 11 টকা এটা এখেতক ঘূৰাই দিয়া।